আজি বনাম ঢেকীয়াৰ লগত ব্ৰইলাৰ মাংস। আপোনালোকেতো সকলোৱে বনাব জানেই, আহকচোন চাওঁ মই কেনেকৈ বনাওঁ। কেৰাহীখন গৰম হোৱাত তাতে মিঠাতেল ঢালি দিছোঁ আৰু মিঠাতেলখিনি ভালকৈ গৰম হোৱাত মই কালজিৰা কেইটামান দি দিছোঁ। কালজিৰাকেইটা ভালকৈ ফুটাৰ পিছতে মই ইয়াত পিঁয়াজ দি দিছোঁ আৰু যাতে সাৱধানে পিঁয়াজখিনি দিয়ে, নহ'লে তেল আহি পৰিবই পাৰে হাতত। এয়া পিঁয়াজখিনি ৰঙচুৱাকৈ অলপ ভাজিছোঁ, তাতে আদা নহৰু পেষ্টটো দি দিছোঁ। এয়া পিঁয়াজখিনি ৰঙা হৈ যোৱাকৈ অকণমান ভাজিব লাগে, তেতিয়া মানে অলপ কালাৰটো ধুনীয়া আহে। তাৰ পাছতে এয়া দেখিছেনে অকণমান কালাৰটো অহাৰ পিছত মই ইয়াত মাংসখিনি দি দিছোঁ। মাংসখিনি ভালকৈ লৰাই ল'ব আৰু গেছটো যাতে ল' ফ্লেমত ৰাখে, তেতিয়া আমাৰ অলপ লাগি নধৰে আৰু। মাংসখিনি অলপ ভাজি হৈ যোৱাৰ পিছত তাতে হালধি আৰু নিমখ অলপ দি দিছোঁ। অলপ ভাজি অকণমান ৰঙচুৱা হোৱালৈকে ভাজি থাকিব মানে। আৰু গেছৰ ফ্লেমটো যাতে কমকৈ ৰাখে, নহ'লে কেৰাহীখনত লাগি থাকিব পাৰে। আৰু অলপ ভজাৰ পিছতেই মই ইয়াত দি দিছোঁ আলুখিনি দিয়াৰ পিছত অলপ লৰাই দিব। লৰাই অলপ ভাজি থাকিব। মাংসটো কম জুইত ভাজি থাকিলে ভাল হয়। আৰু তাতে মই নিজে বনোৱা মছলা দিছোঁ আৰু মই বেলেগ মছলা একো দিয়া নাই। আমাৰ দেহাই খায় যে, সেইকাৰণে মই বেলেগ মছলা দিবলৈ বেয়া পাওঁ, সৰু ল'ৰা ছোৱালীয়ে খালে বেয়া। আৰু তাৰ পাছতেই মই ইয়াত ঢেকীয়া দি দিছোঁ। ঢেকীয়াখিনি দি দিয়াৰ পিছতে অলপ লৰাই আছোঁ আৰু ইয়াৰ মাংসখিনি সিজিয়ে আছে। আৰু আপোনালোকে এটা কথা মন কৰিছেনে, মই ইয়াত এতিয়ালৈকে ঢাকন লগোৱাই নাই, মানে মই ঢাকন নলগোৱাকৈয়ে মাংস বনাওঁ। এয়া মাংসখিনি প্ৰায় সিজিয়ে গৈছে আৰু এয়া ষ্টীলৰ কেৰাহীত বনাইছোঁ যে, সেইকাৰণে মানে অলপ লাগি দিছে। লাগি ধৰিলে কোনো কথা নাই বাৰু, খাবলৈ ভালেই হৈছিলে। এয়া মোৰ মাংসখিনি সিজিয়ে হৈ গ'ল। এয়া আমি পৰিৱেশন কৰিবলৈ উলিয়াই ল'লোঁ। আৰু ভিডিঅ'টো আজি কেনেকুৱা পালে জনাব, আৰু যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এটা কৰি দিব।